Hi everyone. আসাম ট্ৰিবিউন নিউজ পেপাৰখনত ডিমা হাছাও জিলাৰ পৰা পোহৰলৈ অহা এটা অতি গুৰুত্বপূৰ্ণ ঐতিহাসিক আৱিষ্কাৰৰ বিষয়ে এটা বাতৰি দেখা গৈছিল। প্ৰতিযোগিতামূলক পৰীক্ষাত উপযোগী হোৱাকৈ এই টপিকটো আলোচনা কৰোঁ আহক। ডিমা হাছাও জিলাৰ অন্যতম পুৰণি ডিমাচা গাঁও চেমখৰত প্ৰায় 190তকৈ অধিক প্ৰাচীন ডিমাচা মুদ্ৰা মাটি খন্দা অৱস্থাত উদ্ধাৰ হৈছে। মাটি কটাৰ সময়ত এগৰাকী মহিলাই মাটিত পুতি থোৱা অৱস্থাত এটা মাটিৰ পাত্ৰৰ ভিতৰত এই মুদ্ৰাসমূহ পায় আৰু পিছত ইয়াক ডিমা হাছাওৰ পুৰাতত্ত্ব বিভাগক গতাই দিয়া হয়। প্ৰাথমিক পৰীক্ষাত এই মুদ্ৰাসমূহ ডিমাচা ৰজা ইন্দ্ৰপ্ৰতাপ নাৰায়ণৰ শাসনকালৰ বুলি চিনাক্ত কৰা হৈছে, যি 1600ৰ পৰা 1610 চনৰ ভিতৰত ৰাজত্ব কৰিছিল বুলি বিশ্বাস কৰা হয়। এই মুদ্ৰাসমূহে 16 শতিকাৰ পৰা 18 শতিকাৰ ভিতৰত অঞ্চলটোত শাসন কৰা ডিমাচা ৰাজ্যৰ বুৰঞ্জী, অৰ্থনীতি আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰে। মুদ্ৰাসমূহত পূব নাগৰী লিপিৰে সংস্কৃত ভাষাত লিখা আছে আৰু নামৰ আগত শ্ৰী শ্ৰী সন্মানসূচক শব্দ ব্যৱহাৰ কৰা হৈছে। কেইবাখনো মুদ্ৰাত শিৱ আৰু পাৰ্বতীৰ ঐশ্বৰিক মিলনক বুজাবলৈ হৰগৌৰী বুলিও খোদিত আছে। ৰূপ বা মিশ্ৰ ধাতুৰে তৈয়াৰী এই মুদ্ৰাসমূহৰ ওজন 2 পৰা 3 গ্ৰামৰ ভিতৰত। চেমখৰ নামৰ তাৎপৰ্য। ডিমাচা ভাষাত চেম মানে লৱণ বা নিমখ, খৰ মানে কুঁৱা বা পুখুৰী। বুৰঞ্জী অনুসৰি ডিমাচা ৰজাসকলে এই অঞ্চলৰ প্ৰাকৃতিক নিমখৰ উৎস সুৰক্ষিত কৰিবলৈ অভিজাত সৈনিক নিযুক্ত কৰিছিল। পৰীক্ষাৰ বাবে চেমখৰ ক'ত অৱস্থিত আৰু এই মুদ্ৰাসমূহ কোনজন ৰজাৰ দিনৰ, এই দুটা কথা ভালদৰে মনত ৰাখিব। ধন্যবাদ।